वेलकम टू माय यूट्यूब चैनल जेबी अकाउंट अड्डा। सब्सक्राइब करिब पाहरिब नालागे मैं मोर चैनल तो आज टपिक हम रिटायरमेंट ऑफ ए पार्टनर्सर पॉइंट नंबर 3 ट्रीटमेंट ऑफ गुडविल व्हेन गुडविल अकाउंट अलरेडी अपियर इन द बुक्स तार माने बैलेंस शीट एसएसआई जो गुडविल अकाउंट थाके तो ऑन डेथ एंड ऑन रिटायरमेंट एंड ऑन एडमिशन आल्सो गुडविल अकाउंट क्लोज कर दिया है তেতিয়া কি হ'ব অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু গুডউইল ৰিটায়াৰমেণ্ট ডেথৰ সময় হ'ব অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু গুডউইল এডমিশ্যনৰ সময় হ'ব অল্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু গুডউইল নম্বৰ 2 ফৰ দ্য ৰিটাৰ্ণি যি পাৰ্টনাৰ ওলাই গৈছে অৱসৰ লৈছে এওঁৰ শ্বেয়াৰ অফ গুডউইলৰ কাৰণে এণ্ট্ৰি হয় ৰিমেইনিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু ৰিটায়াৰিং পাৰ্টনাৰ্ছ কেপিটেল অৰ ডেড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট তাৰমানে ৰিমেইনিং পাৰ্টনাৰ্ছ जे पार्टनारे गेन करिब तार कैपिटल अकाउंट डेबिट होबो फॉर द आउटगोइंग पार्टनर शेयर ऑफ गुडविलर भावे टू रिटायरिंग पार्टनर और डेट पार्टनार्स कैपिटल अकाउंट एटु मन राखिब लागे जुने गेन करिब तार कैपिटल यात अकल डेबिट होबो गेन करा पार्टनार्सर कैपिटल हे डेबिट होबो कंटिन्यू होलेও যদি गेन करिब लगा हो करिबই লাগিব তেতিয়া হে तार कैपिटल डेबिट होबो नंबर 4 ट्रीटमेंट ऑफ रिजर्व एक्युमुलेटेड प्रॉफिट एक्युमुलेटेड लॉस ऑन रिटायरमेंट ऑफ ए पार्टनर 1 on retirement and on death both the case reserve thakile reserve or transfer to all partners capital account tar karone entry hobo reserve or general reserve account debit to all partners capital account if there is any accumulated profit or undistributed profit or profit and loss account in the liability side of the balance sheet etu koa hoy undistributed profit asile retirement সময়ত বা death সময়ত গোটে পাৰ্টনাৰ এটো ভগাই লব profit and loss account debit to all partners capital account Number 3, if there is any accumulated loss or undistributed loss বা balance sheet or asset side PL account আছে তেতিয়া ৰিটায়াৰমেন্টৰ সময়ত বা ডেথৰ সময়ত গোটে পাৰ্টনাৰটো বিয়াৰ কৰি ল'ব তাৰ কাৰণে এন্ট্ৰি হ'ব অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড কেপিটেল একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ একাউণ্ট পইণ্ট নম্বৰ 5 প্ৰিপেয়াৰিং ৰিভেলুৱেশ্যন একাউণ্ট এডমিশ্যনৰ সময়ত ৰিভেলুৱেশ্যন একাউণ্ট কেনেকৈ বনাব লাগে সেইটো দিয়া হৈছিল এতিয়া যদি ৰিভেলুৱেশ্যন একাউণ্ট বনাই এইখিনি বনোৱাৰ পিছত যদি প্ৰফিট হৈছে ৰিভেলুৱেশ্যন তেতিয়া অল পাৰ্টনাৰ্ছ शेयर कर लब तार कारण एंट्री रिभल्यूशन एकाउंट डेबिट ऑल पार्टनार्स कैपिटल एकाउंट जो रिभल्यूशन एकाउंट बनवार पिछले जो क्या लस होते ऑल पार्टनार्स जो बियर कर तार कारण एंट्री हम ऑल पार्टनार्स कैपिटल एकाउंट डेबिट रिभल्यूशन एक मन रखिब लगे गोटे पॉइंट केटा पॉइंट वाइजत मन रखिब लगे और यार एंट्री तार पिछते एटा सल्यूशन करिब परा जाए নহলে সম্ভৱ নহয় क्वेश्चन नम्बर 6 एक्स এটা क्वेश्चन দিয়া আছে এই क्वेश्चन মতে সলিউশন কৰিলে ক্লিয়াৰ হ'ব পয়েন্ট কেটা লিখিখিনি প্ৰেক্টিছ কৰি লিখাৰ পিছত প্ৰেক্টিছ কৰিলে অলপ বেছি ভাল হয় x y and z তেওঁলোকৰ তিনটা পাৰ্টনাৰ আছিল 5:3:2 তেওঁলোকৰ বেলেন্স शीट আছিল 31/3/2020 বেলেন্স शीट এসেট লাইবিলিটিজ আছিল এইকিটা তাৰ পিছত অন দা এবভ ডেট z ৰিটায়াৰ্ড was agreed that মানে এইটো আছিল এডজাস্টমেন্টৰ পিছত ই নম্বৰ f নম্বৰত কৈছে z ক্যাপিটাল একাউন্ট ট্ৰান্সফাৰ টু হিজ লোন একাউন্ট यार पिछले क्वेश्चन यार पर दिया से प्रिपेयर रिवल्यूशन अकाउंट पार्टनर्स कैपिटल अकाउंट एंड बैलेंस शीट ऑफ एक्स एंड वाई आफ्टर जेड एडमिस रिटायरमेंट 2012 आइছিল 8 मार्कर एडु क्वेश्चन এই প্যাটার্নত নহয় কিনি এনেকা হ'ব পাৰে পাস নেসেসারি জার্নাল এন্ট্রিজ এন্ড প্রিপেয়ার बैलेंस शीट आफ्टर जेड एडमिशन 8 मार्कर তেনেকা প্যাটার্নত 8 मार्कर আহিব পাৰে ইয়াৰ পিছত আহে এনেকা না হচনে এনেকা হ'ব পাৰে প্রিপেয়ার रिवल्यूशन अकाउंट और एटू 5 मार्कर আহিব পাৰে বা প্ৰিপেয়াৰ ৰিভল্यूशन একাউণ্ট এণ্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট এইটো কোৱেশ্চন আহিছিল 2020 চনত 2018 চনত 5 মাৰ্কৰ और पास नेसेसारी জাৰ্নাল এন্ট্ৰিজ 2019 2016 2015 এণ্ড 2013 ত আহিছে এইটো কোৱেশ্চনটো এই প্যাটাৰ্ণৰ তাৰ মানে ইনফৰমেশনটো একে থাকিব কিন্তু তাৰ যেটো কোৱেশ্চন খুদা হ'ব এক্সামিনেশনত হেতু প্যাটাৰ্ণটো বেলেগ হয় তাৰ মতে কোৱেশ্চনটো সলিউশন কৰিব লাগে তেতিয়াহে মাৰ্ক পোৱা যায় নহলে সম্ভৱ নহয় এতিয়া সলিউশন কৰাৰ আগতে ব্যালেন্স शीट আগৰ ভালকে স্টাডি কৰি ল'ব লাগে ব্যালেন্স शीटত লাইবিলিটি সাইড কিবা ৰিজাৰ্ভ আছে নেকি প্ৰফিট এণ্ড লছ একাউণ্ট আছে নেকি ডেটাৰ গুডউইল আছে নেকি এসেট সাইড এইটো চাব লাগিব ইয়াত গুডউইল আছে গুডউইল ট্ৰান্সফাৰ কৰি দিয়া হ'ব ক্লোজ কৰি দিয়া হ'ব অল পাৰ্টনাৰ্ছ কেপিটাল লৈ ৰিজাৰ্ভ আছে ৰিজাৰ্ভ ফান্ডটো ক্লোজ কৰি দিব লাগিব অল পাৰ্টনাৰ্ছ কেপিটাল একাউণ্ট লৈ প্ৰফিট এণ্ড লছ একাউণ্ট লাইবিলিটি সাইড আছে ক্লোজ কৰিব লাগিব অল পাৰ্টনাৰ্ছ কেপিটাল লৈ ইয়াৰ পিছত চাব লাগে ৰিভল্यूशन একাউণ্ট বনোৱাৰ প্ৰসেসটো তাৰ পিছত এতিয়া আহো आंसर सॉल्यूशन इन द बुक्स ऑफ x and y on z रिटायर जर्नल एंट्री पास करिब समय प्रथम रिवल्यूशन अकाउंट डेबिट 26 माने रिवल्यूशन अकाउंट डेबिट टू फर्निचर वैल्यू कमी गई 20% अमाउंट होइसे 17500 टू प्रोविजन फॉर डाउटफुल डेब्स इनक्रीज होइसे 500 टका
that is 500 to provision for legal claim বাঢ়ি গৈছিল liabilities 3000 to stock decreases asset stock decreases 3000 machinery decreases 2000 so revaluation account to debit to asset or increases liabilities here being asset decreases and profit provision for legal claim increases ইয়াৰ পিছত লেণ্ডৰ ভেলুটো বাঢ়ি 30,000 ইনভেষ্টমেণ্টৰ ভেলুটো ইনক্ৰিজ হৈছিল 5,000 ইয়াৰ কাৰণে এণ্ট্ৰি হ'ব লেণ্ড চ' লেণ্ড একাউণ্ট ডেবিট 30,000 ইনভেষ্টমেণ্ট একাউণ্ট ডেবিট 5,000 টু ৰিভেলুৱেশ্যন একাউণ্ট ইয়াৰ পিছত ৰিভেলুৱেশ্যন ডেবিট এণ্ড ক্ৰেডিট কৰাৰ পিছতে ৰিভেলুৱেশ্যন প্ৰফিট হ'ল 9,000 ইয়াৰ অল পাৰ্টনাৰ্ছ পাব টু এক্স কেপিটেল একাউণ্ট টু ৱাই কেপিটেল একাউণ্ট টু জেড কেপিটেল একাউণ্ট এওঁলোকৰ অল্ড ৰেচিঅ' মতে এইটো পাই যাব তাৰপিছত গুডউইল একাউণ্ট ক্লোজ কৰি দিয়া হৈছে যেটো বেলেন্স शीटৰ এসেট সাইড আছিল তাৰ কাৰণে এক্স কেপিটেল একাউণ্ট ডেবিট ৱাই কেপিটেল একাউণ্ট ডেবিট জেড কেপিটেল একাউণ্ট ডেবিট টু গুডউইল একাউণ্ট 18,000 এইটো হ'ব ইয়াৰ পিছত ৰিজাৰ্ভ আছিল বেলেন্স शीटৰ লাইবিলিটি সাইড 24,000 তে এক্স ৱাই জেড তেওঁলোকৰ কেপিটেলৰ ট্ৰান্সফাৰ কৰি দিয়া হয় ইয়াৰ কাৰণে এন্ট্ৰি হয় ৰিজাৰ্ভ ফান্ড একাউণ্ট ডেবিট টু এক্স কেপিটেল একাউণ্ট টু ৱাই কেপিটেল একাউণ্ট টু জেড কেপিটেল একাউণ্ট এইটো হ'ব ইয়াৰ পিছত প্ৰফিট এণ্ড লছ মিন্স প্ৰফিট একুমুলেটেড প্ৰফিট বেলেন্স शीटৰ লাইবিলিটি সাইড আছিল হেতু এক্স ৱাই জেড এ বিয়াৰ শেয়াৰ কৰি ল'ব ইয়াৰ কাৰণে এন্ট্ৰি হ'ব প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট টু এক্স capital account to Y capital account to Z capital account that is undistributed profit share by all partners ইয়াৰ পিছত X for Z share of goodwill 60,000 goodwill আছিল ভ্যালুয়েশন কোশ্চেনত দিয়া আছে Z 2/10 টা share of future profit আছিল তাৰ মধ্যে তাৰ goodwill ভ্যালু হ'ব তাৰ মানে Z share of goodwill হ'ব 12,000 টকা এক্স ৱাই গেইন কৰিছে তেওঁলোকৰ কেপিটেল টু ডেবিট হ'ব তেওঁলোকৰ গেইনিং ৰেচিঅ' মতে গেইনিং ৰেচিঅ' হ'ব 5:3 হ'ব তাৰ মতে তেওঁলোকৰ কেপিটেল ডেবিট হ'ব আমি এক্স কেপিটেল একাউণ্ট ডেবিট ৱাই কেপিটেল একাউণ্ট ডেবিট টু জেড কেপিটেল একাউণ্ট ফৰ দ্য জেড শ্বেয়াৰ অফ গুডউইল narration of being Z capital account credit for a share of goodwill and gain X and Y's partners capital account debit for this amount. Now preparing a revaluation account. Revaluation account debit side to machinery decreases value, to furniture 70,500 decreases, to stock 3,000 decreases, to reserve for doubtful debt increases 500, to provision for legal charge claim increases, credit side by building 30,000 increases, by investment 5,000, revaluation profit 9,000 X and X Y and Z এই তিনিজনত 5:3:2 মতে লোক পাব X পাব 4,500 Y পাব 2,700 Z পাব 1,800 এতিয়া পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট বনালে X Y Z এওঁলোকৰ কেটনা ব্যালেন্স शीटৰ লাইবিলিটি সাইড X আছে 1,27,000 Y আছে 90,000 Z আছে 71,000 রিজার্ভ এওঁলোকৰ পাইছে 12,000 7,200 4,800 বাই রিজার্ভ বাই প্রফিট এন্ড লস অ্যাকাউন্ট একুমুলেটেড প্রফিট আসলে যেটুকি ব্যালেন্স शीटৰ লাইবিলিটি 10,000 6,000 and 4,000 লোক পাইছিল বাই রিভ্যালুয়েশন অ্যাকাউন্ট 4,500 2,700 1,000 রিভ্যালুয়েশন প্রফিট পাইছে এওঁলোকে বাই এক্স ক্যাপিটাল অ্যাকাউন্ট বাই ওয়াই ক্যাপিটাল অ্যাকাউন্ট তার মানে এক জেডৰ শেয়ার অফ গুডউইল যেজন আছে রিটায়ারমেন্ট লোৱাৰ সময়ত 12,000 টকা আমি পাইছে এক্স ওয়াই গেইন কৰিছে এই কাৰণে তেওঁলোকৰ 7,500 4,500 বাই এক্স ক্যাপিটাল বাই ওয়াই ক্যাপিটাল মানে জেডে পাইছে এইটো তাৰমানে এওঁলোকৰ এক্স ক্যাপিটাল আৰু ওয়াই ক্যাপিটাল এওঁলোকৰ যেটো গেইন ৰেচিঅ' মতে 7,500 to 4,500 ক্যাপিটাল কমি গৈছে ডিক্ৰিজ হৈছে ইয়াৰ পৰা গুডউইল ৰিটাৰ্ণ অফ হৈছিল গুডউইল ৰিটাৰ্ণ অফৰ কাৰণে এন্ট্ৰি আছিলে এক্স ক্যাপিটাল একাউণ্ট ডেবিট ওয়াই ক্যাপিটাল একাউণ্ট ডেবিট টু গুডউইল সো এক্স ক্যাপিটাল একাউণ্ট ডেবিট সাইড 9,000 ওয়াই 5,400 জেড 3,600 বেলেন্সিং কৰাৰ পিছত এক্স ওয়াই জেডৰ ক্যাপিটালটো হ'ল এক্স ক্যাপিটাল হ'ল 1,37,000 ওয়াই হ'ল 9 জেড capital account transfer to his loan account means the amount payable to Z is transferred to his loan account. So total amount after retirement of the partner all adjustment korar pichot Z total amount hol pabologia 90,000 into tar loan account transfer kor diya hoy he kan likha hol to Z loan account yate balance sheet banale kene hobo balance sheet banale asset side machinery 25 asile 2,000 decrease hoise furniture 87,500 asile decrease 70,500 decrease hoise bank asile 80,000 no changes stock 21,000 3,000 decrease hoise investment under quarter 5,000 likha hoise land asile 2 lakh 8 increase 30,000 data 20,000 less provision for doubtful debt 1,000 ইয়াৰ পিছত liability side ক্রেডিটার 27 একে থাকিল বিলস পেয়েবল চেঞ্জ নহল আউটস্ট্যান্ডিং রেন্ট 22,000 থাকিল ক্যাপিটাল এক্স 1,37,000 ওয়াই ক্যাপিটাল 96,000 ইয়াৰ আগত এইয়া বনাই থোৱা হৈছিল
এওঁলোকৰ কেপিটেল একাউণ্টত এই এমাউণ্টটো দিয়া আছে, বনোৱাৰ পিছত ওলাইছিল। এতিয়া জেড কেপিটেল একাউণ্ট নাই, কাৰণ জেড ৰিজাৰ্ভ লৈ ল'লে। জেড ৰিজাৰ্ভ লোৱাৰ পিছত তাৰ এমাউণ্ট আছিলে 90,000, এইকাৰণে জেড লোন একাউণ্ট। ইয়াৰ পিছত লোনৰ এমাউণ্টটো পে'মেণ্ট কৰিব লগা হয় 6% ইণ্টাৰেষ্টত পিছত। প্ৰভিজন ফৰ লিগেল ক্লেইম আছিলে ইনক্ৰিজেছ 57,000 আছিলে, 3,000 ইনক্ৰিজ হৈছিল। এইটো আছিলে বেলেঞ্চ শ্বীট আফটাৰ ৰিটায়াৰমেণ্ট অফ দ্য পাৰ্টনাৰ। টোটেল বেলেঞ্চ শ্বীটৰ এমাউণ্ট হ'ল 4,45,000 both side। ৰিটায়াৰমেণ্ট অৰ ডেথ অফ এ পাৰ্টনাৰ্ছ বেলেঞ্চ শ্বীট এনেকৈ বনাব লাগে।